Hello. Hello, once again. যোৱা 26 তাৰিখে আমাৰ ইয়ালৈ প্ৰায় সন্ধিয়া 7মান বজাত দুটা ভালুকৰ পোৱালি যোৰহাটৰ পৰা লৈ অহা হয়। তেওঁলোকে জনোৱা মতে দিছৈ ভেলী যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰ কাষৰ মানুহৰ ঘৰত পোৱা বুলি কৈছে। পোৱালিকেইটা একেবাৰে সৰু, 4 সপ্তাহ 5 সপ্তাহমান হৈছে চাগে। তাহাঁতৰ ওজন প্ৰায় 2 কিলো 100 গ্ৰাম, 1 কিলো 900 গ্ৰাম এনেকুৱা, এটা মতা এটা মাইকী। এতিয়া যিটো জেগাত আচলতে মানুহজনে পাইছিল তাত আমি খা খবৰ প্ৰথমতে লৈছোঁ যে তাত মানে ভালুকৰ কিবা চিন আছে নেকি। গতিকে ফৰেষ্ট ষ্টাফ যিখিনি আছিল তেওঁলোকে গৈ চাওঁতে মানে ডাঙৰ ভালুকৰ চিন পাইছে। গতিকে তাত এতিয়া আমি কেমেৰা ট্ৰেপ লগাই থোৱা আছে। সাধাৰণতে কি হয়, এনেকুৱা পোৱালি মাকে পানী খাব গ'লে বা এনেকুৱা ধৰণৰ কিবা বা খাদ্য খাবলৈ গ'লে পোৱালিকেইটা লুকুৱাই থৈ যায়। তো মানুহে কিছুমানে খৰিকটীয়া হওক বা যিয়ে নহওক তেওঁলোকে পাই পেলাই লৈ আহে। এইটো আচলতে কৰিব নালাগে। এইটো ৰেস্কিউ কৰা নহয়, আচলতে পোৱালিকেইটা মাৰাহে হয়। গতিকে সেইকাৰণে আমি যোৰহাটৰ ষ্টাফৰ লগত লগ লাগি সেই জেগাটোত কেমেৰা ট্ৰেপ পাতি থোৱা হৈছে। আৰু যদি কিবা কাৰণত আমি খাটাংকৈ কিবা চিন পাওঁ তেতিয়াহ'লে এই পোৱালিকেইটা আকৌ মাকক ঘূৰাই দিয়াৰ চেষ্টা এটা কৰা হ'ব। ইতিমধ্যে সিহঁতে গাখীৰ ORS এইবিলাক খোৱা আৰম্ভ কৰিছে আৰু যোৱা 2 দিনত প্ৰায় 200 গ্ৰাম ওজন তেওঁলোকৰ বাঢ়িছে। পোৱালিকেইটা বৰ্তমান ভালেই আছে। কিমান বয়সৰ আছিল? মই ক'লোঁ 4 সপ্তাহৰ পৰা 6 সপ্তাহৰ ভিতৰত হ'ব। স্বাস্থ্য ঠিকে আছে? বৰ্তমান ঠিকে আছে, হয়। কিন্তু বেষ্ট হ'ব আমি যদি মাকৰ কিবা চিন পাওঁ আৰু তাইক মানে মাকৰ লগত ঘূৰাই দিব পাৰোঁ তেতিয়াহ'লে অতি ভাল হ'ব। আৰু এনেকুৱা পোৱালি আমাৰ বহু ধৰণৰ আহে, চৰাইৰো আহে, মেমেলৰো আহে। মেইন কথাটো হ'ল তেওঁলোকৰ খোৱাটো আৰু তেওঁলোকৰ উপযুক্ত যিটো পৰিৱেশ, যেনে শীত তাপ নিয়ন্ত্ৰিত বা হিউমিডিটি নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব লাগিব। একেবাৰে সৰু যেতিয়া তেওঁলোকৰ গাৰ টেম্পাৰেচাৰ ৰেগুলেট কৰা মেকানিজম নাই, ইভিন মানে পেচাব পায়খানা তেওঁলোকে নিজে কৰিব নোৱাৰে। সেইকাৰণে মাকে চেলেকি দিয়ে বা হেৰি কৰে। তো সেইখিনি কাম আমাৰ ইয়াৰে কিপাৰখিনিয়ে জানে ভালকৈ কি কৰিব লাগে, সেইখিনি কৰি থকা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।